এইবোৰ আজিকালি বোৱাৰীবোৰ কামৰ প্ৰতি একো ধান্দা নাই সিহঁতৰ। অকল ষ্টাইলডাল কেনেকে মাৰো সেইটোকে ভাবি থাকে। পথাৰত যে ধানবোৰ ৰহি পমি গৈছে সেইবোৰ তেহেঁতৰ একো খবৰেই নাই। মই এতিয়া বুঢ়ীজনী সিহঁতক কৰি খুৱাব লাগে। দুজনীকে বোৱাৰী আছে বোলে, যাওঁচোন পথাৰখন এপাৰ চাই থৈ আহোঁগে, একো খবৰ নাই তেহেঁতৰ। মই নোকোৱালৈকে সিহঁতৰ একো গাত কথা নালাগে আৰু। অকল খাই বহি থাকিলে নহ'ব নহয়, ঘৰখনৰ কথা অলপ ভাবিবও লাগে। যাওঁ অলপ শুনাওঁগে, তেতিয়াহে কৰিবলৈ যাব, নহ'লে এই ঘৰতে সোমাই থাকিব। কি হ'ল মা, আপুনি অথনিবা চিঞৰি আছে যে? এতিয়া মই চিঞৰিহে থকা হ'ল তহঁতক। তহঁতৰ নিজৰে একো খবৰ নাই, মই ক'লে আকৌ চিঞৰি থকাহে হয়। কি হ'লনো মা কওকচোন? পথাৰত যে ধান ৰহি পমি গৈছে তহঁতৰ খবৰ আছে নাই? গোটেই মানুহে পথাৰৰ ধান দাই শেষ কৰিলে, আমাৰবোৰহে আছেগে। আমাৰ ধানবোৰ ওলাই পৰিলে গোটেই বান্দৰে খাব, ছাগলীয়ে খাব, গোটেইখন চেচ হ'ব আৰু তহঁতি ঘৰত সোমাই থাকোঁতেই যাব। হ'বচোন মা, আমি যাম নহয় এইকেইদিনতে, আপুনিনো কিয় ইমান চিন্তা কৰিছে? এতিয়া মই চিন্তা নকৰিলে হ'ব, তহঁতৰ যে ঢেৰ পইচা আছে, কিনি কিনি খাব পাৰিবি আকৌ চাউল। হ'ব মা, আজি পৰাই যাম দিয়ক দাবলৈ, আপুনি চিন্তা কৰিব নালাগে। তহঁতক ডাং ডাংকৈ চিঞৰি ক'লেহে গাত লাগে, নহ'লে গাত নালাগেই। যা সোনকালে কাম বনবোৰ কৰি পথাৰলৈ যাগৈ, ইয়াত ঘৰত সোমাই থাকিব নালাগে। আমাৰ বুঢ়ীজনী যে অকণো তৰণি নাই দেই। অথনিৰ পৰা বকি বকি কাণ গেলাই দিছেগৈ। সঁচাকৈ পাই, মই কেইদিনমানৰ আগত বিয়া হৈ আহিছোঁহে, এতিয়া আকৌ পথাৰলৈ যা কৰি আছে। এনেকুৱা কৰিছে যে দুদিনমান দেৰি হ'লে গোটেই ধানৰ পৰা চেচ হৈ যাব। সেই বৰুৱানী সেইটো ধান দোৱাই নাই, সেইবোৰ আছেই, সেইবোৰ আকৌ নেদেখে হ'লে। দুজনীমান দাৱনীকে লগাই দিব লাগে আকৌ। নিদিয়ে আই, লাগিলে বুঢ়ী নিজে যাব দাবলৈ, কিন্তু দাৱনী নলগায়। ইছৰাম, বুঢ়ীজনী কম নহয় তেতিয়াহ'লে। ব'লা ব'লা সোনকালে কাম বনবোৰ কৰি লওঁ, আকৌ পথাৰলৈ এতিয়া যাবই লাগিব নহয়। অঁ ঠিক আছে বাৰু। আমাৰ বুঢ়ীজনী এনেকুৱা হ'ব বুলি জনাহেঁতেন মই বিয়াই নহ'লোহেঁতেন। ইমান ভাল ভাল যে দৰা আহিছিল মোলেও, সেইবুলি ছোৱালী ভালছিলে। ক'ত যে গাঁৱত সোমালোহি আৰু মই। এতিয়া পথাৰলৈ গৈ গৈ কোলা হ'ম আৰু মই আলহী ফুৰিবলৈ যালে চবে ভাবিব চাগে আৰু ছোৱালীজনী কোলাহে। ইভাগে মইহে জানিছোঁ পথাৰলৈ গৈ গৈহে কোলা হ'ম মই। উপায় নাই নহয় আৰু, যিহে চিঞৰ বাখৰ যাবইতো লাগিব। দুদিনমান যাম, তাৰপিছত বাহানা বনাই ঘৰলৈ গুচি যামগৈ। বৌয়েতো আগৰ পৰা কৰিয়ে আহিছে খেতি, এনেও কৰিব পাৰিব। ধানবোৰ সঁচাকৈ পকিলেই পায়, এতিয়া দোৱাহে কথা আৰু দেই। আমাৰ মায়ে কেনেকৈ গম পালে জানো ধানবোৰ পকিছে বুলি? মিছা কথা কোৱা নাই বাৰু। সেইকাৰণে চিঞৰি আছে ৰাতিপুৱাৰ পৰা। আমাৰ ন-ছোৱালীটো দেৰিকৈ আহিব, ময়ে অলপ দাই থওঁ। অথনিৰ পৰা অকলে দাই আছোঁ পাই, সেইজনী অহাই নাই দেখোন। বোলে চাহ অকণকৈ লৈ আহোঁচোন, নাই। সেইবোৰ খবৰ নাই কাৰো। গধূলি চাগে যেতিয়া ৰ'দটো যাব তেতিয়া ওলাবহি আৰু। এতিয়া মায়ে তাক একো কথা শুনোৱা নাই নেকি? উপায় নাই, জীৱনটো খেতি কৰোঁতে যাবগৈ আৰু, এই ভাগ্যৰ মোৰ। অ' বৌ, হ'লেই নি দাই? ইমান দেৰিকৈ পথাৰলৈ কি কৰিবলৈ আহিছা? নহা হ'লেও হ'লহেঁতেন। মানে ৰ'দটো খুব চোকা যে, সেইটো কাৰণে অলপ দেৰিকৈ আহোঁ বুলি ভাবিলোঁ। এতিয়া মোৰ যাবই হ'ল আৰু, তুমিয়ে দাই থাকা। বেলি পৰিবই হ'ল আৰু, এতিয়া কোনো ধান দাবলৈ নাহে। তোমাকে দেখিছোঁ পাই ইমান দেৰিকৈ ধান দাবলৈ আহা। বোলে নবৌ ইমান দেৰি ধান দাই আছে, বোলে চাহ অকণকৈ লৈ যাওঁচোন। ধান নেদালেও চাহ অকণকেতো আনিব পাৰা। তুমি অকল নিজৰ কথাহে ভাবি আছা। খাবলৈতো তোমাকো লাগিব, চবকে লাগিব, অকল মইহে কৰিব লাগে নেকি? হ'ব হ'ব বৌ, মই যে আহিছোঁ আকৌ দাবলৈ। নহাকৈ থকা নাই নহয়। ঘৰত কাম কৰি আছোঁ বাবেহে দেৰি হ'ল। দেখিছোঁ তুমি কি কাম কৰিছা। মই যাওঁ, তুমিয়ে থাকা এতিয়া পথাৰত। এজনী বুঢ়ীজনী আৰু এজনী ইমান মুখখন চোকা মানে। কি যে চাই মই বিয়া হৈ আহিছিলোঁ আৰু, বিয়া নোহোৱা হ'লে ভাল আছিলে। এই ৰ'দত পথাৰলৈ আহি মই হ'লে ধান দাবলৈ নাই দেই। এতিয়াতো কথা শুনাৰ পিছত আৰু মই আহিবলৈ নাই, নিজে দাব অকলে অকলে। কি বুলি ভাবিছে মোক? সৰু বোৱাৰী ভাগৰ লক্ষণবোৰ কিন্তু মই ভাল দেখা নাই দেই। ডাঙৰী বোৱাৰী চাগে আহিবই হ'ল, তাই আকৌ এতিয়া ধান দাবলৈ গৈছে। বোলে ঘৰত থাকি বোলে ঘৰৰ কাম বন কৰিছে, তেতিয়াও বেলেগ কথা। নাই, দিনৰ দিনটো ফোনটোকে চাই বহি থাকিব ৰুমত। মইহে কৰিবলগীয়া হৈছে বুঢ়ীজনীয়ে। পথাৰলৈ ধান দাবলৈও নাযায়, ঘৰতো কাম নকৰে। এনেকৈ হ'লে মই এজনী বোৱাৰীৰ লগত অন্যায় কৰা হ'ব। মই কিবা এটা বুদ্ধি উলিয়াব লাগিব। বোৱাৰী, কওকচোন মা, কি হ'ল? আগফালৰ ৰুমলৈ আহ, মই সৰু বোৱাৰীকো মাতিছোঁ। সোনকালে আহ, এই কাম বনবোৰ থ। কিন্তু কিয় মা? এনেও গম পাবি নহয় পাছত, আহ এতিয়া সোনকালে। হ'ব বাৰু মা, গৈছোঁ। মা, আমাক কিয় মাতিছিলে কওকচোন? মই কথা এটা ভাবিছোঁ। কি কথা মা? আজিৰ পৰা ডাঙৰ বোৱাৰীহে অকল পথাৰলৈ যাব ধান দাবলৈ। সৰু বোৱাৰী নাযায়, সৰু বোৱাৰী ঘৰতে থাকিব। কিন্তু কিয় মা, মই অকলে জানো ইমানবোৰ ধান দাব পাৰিম? মোক এতিয়াই প্ৰশ্ন সুধি নাথাকিবি, মোৰ কথাখিনি শেষ হ'বলৈ দে। আৰু আজিৰ পৰা ডাঙৰ বোৱাৰীয়ে ঘৰৰ একো কাম নকৰে, চব সৰু বোৱাৰীয়ে কৰিব। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমানবোৰ কাম হয় চব সৰু বোৱাৰীয়ে কৰিব। ডাঙৰ বোৱাৰীয়ে তাৰ এখন কামো নকৰে। আৰু লগতে পথাৰলৈ গৈ ডাঙৰ বোৱাৰীক চাহ আৰু ভাতো দি থৈ আহিবগৈ। আপুনি এইবোৰ কি কথা কৈছে মা? মই অকলে ইমানবোৰ কাম কেনেকৈ কৰিম?
মই যি ক'লো আজিৰ পৰা সেইবোৰে হ'ব। মোক আৰু প্ৰশ্ন সুধি থাকিবি। আৰু ডাঙৰ বাৰী ময়ো যাম বাৰু মাজে মাজে ধান দাবলৈ। হ'ব, মই এতিয়া ৰুমলৈ যাওঁ। সৰু বাৰী যোৱা, তুমি ভাত বনোৱাগে। আৰু পাছত এনেও গম পাবি তহঁতি মই কিয় এনেকুৱা কৰিছোঁ। মায়ে এইবোৰ বাৰু কিয় কৰিছে নেজানো, কিবা ভাবিয়ে কৰিছে চাগে। হ'ব দিয়া, তুমি এতিয়া নিজৰ কামত ধৰাগে, ময়ো পথাৰলৈ যাওঁ। সেই ভগৱান, মই পথাৰলৈ নাযাওঁ বুলি বাহানা বনাম ভাবিছিলোহে, এতিয়া গোটেই ঘৰৰ কামবোৰ মোৰ মূৰত জাপি দিলে। কি যে কৰিছে নহয় এই বুঢ়ীজনীয়ে, মই একো ধৰিবই পৰা নাই। ইমান দেৰিৰ পৰা জুই কোৱা জ্বলাই আছোঁ, জ্বলাই নাই দেখোন। এইমাত্ৰ কাপোৰ একদম ধুই আহিছোঁ, এতিয়া আকৌ ভাত বনাব লাগিব। আকৌ বৌক চাহ আৰু জলপান দিবলৈ যাবলৈ আছেই। তাৰ পৰা আহি আকৌ ৰাতিলৈ ভাত বনাব লাগিব। আৰু গধূলি চাহ খাবলৈ আছেই। ইমানবোৰ কাম যে দিছেও মোক। দিনটো যে কাম কৰি কৰি ভাগৰ লাগি গৈছেগিও। আকৌ এতিয়া ৰাতি ভাত বনাই গোটেই বাচনবোৰ ধুবলৈ আছেই। কি যে হ'ব, কাইলৈ মাৰ লগত পাতিবহে লাগিব কথাটো। মই আৰু নোৱাৰিছোঁ অকলে অকলে। অ' মা শুনকচোন, আজি ৰাতিপুৱাই ৰাতিপুৱাই মোৰ ৰুমলৈ আহিলি যে? আনকালেতো মইহে চিঞৰি চিঞৰি উঠাব লাগে তাহাঁতক। মোৰ আপোনাৰ লগত কথা এটা আছিল মা। বাৰু কি কথা কচোন। আজিৰ পৰা ময়ো পথাৰলৈ যাম বুলি ভাবিছোঁ। কিয়, ঘৰৰ কাম এদিন কৰি আমনি লাগিলেই নি? আৰু পথাৰলৈ গ'লে কোলা হবি নহয়। নালাগে, থ যাব, ঘৰৰ কামকে কৰ। মা, মোৰ হৈ গ'ল। আপুনি যাম বুলি কৈছিল ন পথাৰলৈ, আপোনাৰ হ'ল নেকি? নহ'লে মই আগতীয়াকৈ গৈ থাকোঁ, আপুনি অলপ পাছত যাব। ৰবিচোন ৰবি, আজিৰ পৰা হেনো সৰু বোৱাৰী পথাৰলৈ যাম বুলি কৈছে। অঁ বৌ, ময়ো যাম আজিৰ পৰা পথাৰলৈ। কালি কিয় মায়ে তেনেকুৱা সিদ্ধান্ত লৈছিল মই বুজি পালোঁ। মই পথাৰলৈ যাব লাগে কাৰণে কিবা বাহানা বনাই ঘৰলৈ গুচি যাম বুলি ভাবিছিলোঁ। আপোনাক গোটেই ধান দোৱা দায়িত্ববোৰ এৰি থৈ যাম বুলি ভাবিছিলোঁ। সেইকাৰণে পাৰিলে মোক ক্ষমা কৰি দিব বৌ। এতিয়া বুজিলি অকলে অকলে কাম কৰিবলৈ হ'লে কিমান কষ্ট হয়। দুইজনীয়ে যদি মিলি কামবোৰ কৰোঁ তেতিয়া একো দিগদাৰ নাপাওঁ, অথচ ভালহে লাগিব। ঘৰতো একেলগে কাম কৰি দি পথাৰতো মিলি জুলি ধান দালি কিমান যে ভাল লাগিব। সিজনী সহায়ো হ'ব। বুজিলোঁ মা, মোৰো ভুল হৈছিলে, মই আপোনাকো ভুল বুজিছিলোঁ। এতিয়া ময়ো চব বুজি পালোঁ মা। দুইজনীয়ে যদি মিলি এই কামবোৰ কৰা হয় তেতিয়া এজনীও কষ্ট নহয়। হ'ব দে, তেতিয়াহ'লে আমি গোটেই তিনিজনী আজি পথাৰলৈ যাম, একদম ভাল লাগিব। অঁ মা, আজি আমি তিনিজনী মিলি টেঙাও খামগৈ পথাৰত। আৰু একেলগে তিনিজনীয়ে ভাত খালে ভালো লাগিব পথাৰতে। ঠিকেই কৈছে তহঁতি, যা যা এতিয়া নিজৰ নিজৰ কামত ধৰগৈ। ঠিক আছে মা। আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব। ধন্যবাদ।